নমস্কাৰ উন্নতি ভিডিঅ'লৈ মই আপোনালোকক স্বাগতম জনাইছোঁ। অসমত বৰ্তমান ইলেকশ্যনৰ বতৰ। বৰ্তমান ইলেকশ্যন কেইবাটাও ঠাইত বৰ্তমান আৰম্ভ হৈছে। কিছুমানে অলৰেডি ভোট দিছে, কিছুমানে ভোট দিবলৈ বাকী আছে। কিন্তু এইখিনি সময়ত যিটো আমি দেখা পাইছোঁ, অসমত যিটো এটা মাহল হৈছে, তাৰ মাজত কিছুমান অলাগতিয়াল বস্তু, বিশেষকৈ বিৰোধীয়ে হওক বা আনকি বৰ্তমান শাসনত থকা বিজেপিয়ে হওক, দুয়োটা পাৰ্টীয়ে কিছুমান টেকনিক ইউজ কৰি পেলাই ভোট ল'বলৈ তেওঁলোকে বিভিন্ন পন্থা অৱলম্বন কৰিছে। তাৰ ভিতৰত এটা হ'ল যে আমাৰ মৰমৰ জুবিন গাৰ্গক লৈ তেওঁলোকে যিটো পলিটিক্স কৰি আছে বৰ্তমান, সেইটো বস্তু আচলতে জুবিন গাৰ্গৰ যিটো এটা নীতি আছিলে, যিটো তেওঁৰ নৈতিকভাৱে তেওঁৰ এটা নিজৰ বিচাৰধাৰা আছিলে, সেই বিচাৰধাৰাৰ বিপক্ষে গৈ পেলাই আচলতে প্ৰত্যেকটো নিজৰ পাৰ্টি হওক, সেয়া বিজেপিয়ে হওক, সেয়া অগপ হওক, সেয়া অসম জাতীয়তাবাদী পৰিষদে হওক বা আপোনাৰ কংগ্ৰেছে হওক, যিকোনো পাৰ্টিয়ে তেওঁলোক ব্যৱহাৰ কৰিবলৈ লৈছে। জুবিন গাৰ্গে সদায় কৈছিলে পলিটিক্স নকৰিবা বন্ধু বুলি। যি আদৰ্শ এটা আছিল, সেই আদৰ্শৰে সম্পূৰ্ণ বিপৰীত ফালে গৈ পেলাই এই প্ৰত্যেককেইটা পাৰ্টীয়ে ৰাজনীতিৰ সময়ত আনকি জুবিন গাৰ্গৰ মৃত্যুটোকে পলিটিচাইজ কৰি পেলাইছে, যিটো আচলতে আমাৰ কাৰণে অতিকৈ দুৰ্ভাগ্যজনক। কাৰণ আমি সঁচা জুবিন অনুৰাগী হিচাপে বা তেওঁ যিটো আদৰ্শক আমি অনুভৱ কৰিছিলোঁ তেওঁ থকাৰ সময়ত বা পিছৰ পৰ্যায়ত তেওঁক আমি এটা আদৰ্শ হিচাপে ধৰি পেলাই আগবাঢ়িব বিচাৰোঁ, সেই আদৰ্শখিনি আচলতে এইখিনি নোহোৱা হৈ যোৱা দেখা গৈছে যোৱা 6 মাহৰ ভিতৰতে জুবিন গাৰ্গৰ মৃত্যুৰ পিছত। প্ৰথমতে মই এটা কথা ক'ব লাগিব, যিটো জুবিন গাৰ্গৰ ন্যায়ৰ ক্ষেত্ৰত বৰ্তমান পলিটিক্স চলিছে। আমি গম পাইছোঁ জুবিন গাৰ্গক ন্যায় দিয়াৰ ক্ষেত্ৰত বিজেপিয়ে বহুত চেষ্টা কৰিছে। মই আগতে ভিডিঅ' বনাইছোঁ, তাত আমি আচলতে বহু ক্ষেত্ৰত জুবিন গাৰ্গক ন্যায় দিয়াৰ ক্ষেত্ৰত বিজেপিয়ে যিমান আগৰণুৱা হৈ পেলাই তেওঁলোকে কেছটো চলাই গৈছে, সেই ক্ষেত্ৰত তেওঁলোকে আমি বহু ক্ষেত্ৰত আমি ধন্যবাদ দিব লাগিব বুলি মই আগতে ভিডিঅ' এটা বনাইছোঁ। যেনেকৈ CM-এ নিজে গৈ পেলাই বহু ক্ষেত্ৰত লাগিছিলে। কিন্তু মই যিখিনি জানো, মোৰ নলেজ হিচাপত যিখিনি মই অৱগত, সেইখিনি হিচাপত কোনো চৰকাৰে আচলতে ন্যায় দিয়াৰ ব্যৱস্থা কৰিব নোৱাৰে। এইখিনি আমাৰ বেছিক চেঞ্জ হ'ব লাগে। কোনো এটা চৰকাৰে গৈ পেলাই ন্যায় গৈ পেলাই এনেকৈ ক'ব নোৱাৰে যে আদালতত গৈ পেলাই আজিৰ পৰা এইকেইজন মানুহক আমি জেলত থ'ম, এইকেইজন মানুহক আমি শাস্তি দিম বা যিটো আমি ন্যায় ভাবোঁ মানে ফাঁচি দিব লাগে বুলি। আমাৰ বেছিভাগ মানুহৰ মনত সেইটোৱে এটা চিন্তা সোমাইছে যে ফাঁচি দিয়াটোৱে ন্যায়। যিসকলক আমি নিজাকে ভাবিছোঁ যে তেওঁলোক দোষী বুলি, তেওঁক গৈ পেলাই ফাঁচি কাঠত ওলমাব লাগে। সেয়া হয়তো মানে মই নামকেইটা নকওঁ, সেয়া আপোনালোকে গমে পাইছোঁ মই কাৰ কথা কৈছোঁ। কিন্তু সেই কথাখিনি আমাৰ বেছিভাগ মানুহে বিবেক লগোৱা নাই সেই কথাখিনি, যে আচলতে ন্যায় মানে কি, আমি কি বিচাৰোঁ ন্যায়। মই জুবিন গাৰ্গৰ মৃত্যুৰ পিছতে যেতিয়া এইটো বস্তু চলি আছিলে, তাৰপিছত বাৰু কেইদিনমান পিছত সেই বস্তু নোহোৱা হৈ গ'ল। তাৰপৰা পুনৰ ইলেকশ্যনৰ সময়ত পুনৰ এয়া উক দি উঠিছে যে জুবিন গাৰ্গৰ ন্যায় লাগে। কিন্তু বৰ্তমানৰ শাসনত থকা বিজেপিৰ দায়িত্ব এইখিনিলৈকে থাকে যে তেওঁলোকৰ আণ্ডাৰত, এডমিনিষ্ট্ৰেশ্যনৰ আণ্ডাৰত যিমানখিনি কাম থাকে, যে পুলিচে কিমান গোটেইখিনি তথ্য সংগ্ৰহ কৰি পেলাই ফাইনেলি এখন ভালকৈ চাৰ্জশ্বিট এখন দিব লাগে। আৰু এয়া চাৰ্জশ্বিট এনেকুৱাও নহয় যে আমি যিজনক দোষী বুলি ভাবিছোঁ সেই দোষীজনৰ এগেইনষ্টত দিব লাগে, সেই তেনেকুৱা নহয়। যদি জুবিন গাৰ্গৰ কোনোবা মানে ঘৰৰ মানুহৰ দোষ আছিল বা তেওঁৰ বন্ধুৰ দোষ আছিল, সেইখিনি তেওঁলোকে যদি সঁচাই তেওঁলোকে দেখিছে সেইখিনি, তেনেকুৱা ক্ষেত্ৰতহে আমি আচলতে ক'ব লাগে যে তেওঁলোকে সঁচা যিখিনি দেখিছে সেইখিনি অনুযায়ী তেওঁলোকে চাৰ্জশ্বিটখন পাক্কাকৈ দিয়ক, যাতে গৈ পেলাই এনেকুৱা হ'ব নালাগে সঁচা দোষীজন এৰা খাই যাব নালাগে। আমাৰ এইটো ডিমাণ্ড হ'ব নালাগে যে নিৰ্দোষীজন যিজন আমি ভাবিছোঁ তেওঁ নিৰ্দোষী হ'লেও তেওঁলোকে শাস্তি পাওক। এয়া কোনো ন্যায়ৰ যুক্তি হ'ব নোৱাৰে। কালিলৈ কোনোবা আহি পেলাই আপোনালোকক কৈ যাব যে আপুনি দোষী বুলি, কাৰণ গোটেই ৰাইজে বিচাৰিছে আপুনি দোষী বুলি, কাৰণ তেওঁলোকে মনে কৰিছে আপুনি দোষী বুলি। তেনেকুৱা ক্ষেত্ৰত আপোনালোকে নিজে ভবা উচিত যে তেনেকুৱা ক্ষেত্ৰত আপোনালোকে বিনা দোষত জেল যাব লগা হ'ব পাৰে। গতিকে এয়া ন্যায়িক ব্যৱস্থা আচলতে উচিত ন্যায়িক ব্যৱস্থা নহয়। গতিকে মই দেখা পাইছোঁ যে বৰ্তমান যি কংগ্ৰেছে কৈ আছে, মই তেওঁলোকক এটা প্ৰশ্ন সুধিব বিচাৰিছোঁ। এই ভিডিঅ'টো বনোৱাৰ কাৰণে কিন্তু আপোনালোকে মোক নাভাবিছোঁ যে মই বিজেপি সমৰ্থক বা কংগ্ৰেছ সমৰ্থক তেনেকুৱা কিবা এটা মনত ধাৰণা কৰি নল'ব, কাৰণ মই দুইটা পাৰ্টিৰ এগেইনষ্টত বা দুইটা পাৰ্টিৰ সমৰ্থনতো ভিডিঅ' বনাই থৈছোঁ। বিশেষকৈ মই এইটো খোলাকৈ কওঁ যে বিজেপিৰ বেছি কাম মোৰ ভাল লাগে, কাৰণ বিজেপিৰ ক্ষেত্ৰত মই বেছিকৈ অলপ পজিটিভ মাইণ্ডছেট এটা ৰাখি পেলাই ভিডিঅ' বনাইছোঁ। কিন্তু মই কংগ্ৰেছৰ যিটো বিচাৰধাৰা তাৰ ক্ষেত্ৰতো মই বহু পৰিমাণে এলাইনমেণ্ট, কাৰণ মই বেছি ইমান হাইপাৰ ৰিলিজিয়াষ্টিক মই এটা চেণ্টিমেণ্ট নাৰাখোঁ। মই সদায় যুক্তিগতভাৱে বস্তুবোৰ বিচাৰ কৰিম বুলি ভাবোঁ। কিন্তু মই কংগ্ৰেছৰ যিখিনি তেওঁলোকৰ চৰিত্ৰ আছে, দুমুখীয়া চৰিত্ৰ, তেনে ক্ষেত্ৰতো মই অপেনলি ভিডিঅ'বিলাক বনাইছোঁ। আনকি বিজেপিৰ যি বৰ্তমান বেয়া চলি আছে, মই যদিও কিছু পৰিমাণে সমৰ্থক তেওঁলোকৰ তুলনামূলকভাৱে, কিন্তু মই এই ক্ষেত্ৰতো মই ভিডিঅ' বনাই থৈছোঁ যে বিজেপি কিয় মানে ইমান লং টাৰ্ম থাকিব নালাগে, যিমান হেৰি পাৰ্টি হ'লেও, কাৰণ তেওঁলোকে কিমান মানে এটা তেওঁলোকৰ একনায়কত্বতা এটা চলাৰ মানে সম্ভাৱনা আছে নেক্সট 5 বছৰ যি তেওঁলোকৰ শাসনকাল আহিব।
গতিকে তেনেকুৱা শাসনকালক মই সমৰ্থন নকৰোঁ, যিটোত মানে আমি দেখা পাওঁ যে পৰৱৰ্তী কালত আমাৰ গোটেই ৰাইজৰে আমাৰ অধিকাৰখিনি নোহোৱা হ'ব বা তেওঁলোকে যি ৰাজতন্ত্ৰৰ দৰে শাসন চলাব তেনেকুৱা হ'ব লাগে। গতিকে মই এইটো ক্লিয়াৰিফাই কৰিছোঁ যে মই তেনেকুৱাকৈ কাকো সমৰ্থন নকৰোঁ ব্লাইণ্ডলি। গতিকে মই কথাটো কওঁ আহক যে কংগ্ৰেছক মই এটা প্ৰশ্ন সুধিব বিচাৰিছোঁ। সেই প্ৰশ্নটো হৈছে যে আপোনালোকে যে ন্যায় বুলি কৈ আছে, মাজতে আপোনালোকৰ কেইদিনমান সেই বস্তুটো কিয় নোহোৱা হৈ গৈছিলে? যেতিয়া চাৰ্জশ্বিটৰ কাম চলিছিল তেতিয়া আপোনালোকে এই বস্তুটো একদম নোহোৱা কৰিছে। আজিকালি আপোনালোকে পুনৰ কেম্পেইনিং চলাব আৰম্ভ কৰিছে। জুবিনৰ যিটো ন্যায় ব্যৱস্থা আছে সেইটো কি আপোনালোকে ভাবে যে আপোনালোকৰ অকল ৰাজনৈতিক মুদ্ৰাৰ কাৰণে আপোনালোকে বনাইছে? চ' তেনেকুৱা কথা হ'ব নালাগে। সেই জুবিনৰ যিটো ন্যায় হ'ব লাগিছিল সেইটো আগতেও হ'ব লাগে, পিছতো হ'ব লাগে, মাজতো হ'ব লাগে। আমি জুবিন গাৰ্গৰ ন্যায়ৰ কথাটো বিচাৰিছোঁ। সেয়া হয়তো কোনোবা যদি দুখী আছে তেওঁ জেলত যাওক, ফাঁচি দিব লাগে, যি ন্যায় ব্যৱস্থা কৰে মানে আদালতে ব্যৱস্থা কৰে সেয়া হওক। আৰু যদি জুবিন গাৰ্গৰ মৃত্যুৰ ক্ষেত্ৰত কাৰো দুখ নাছিল সেয়াও কিন্তু হ'ব নালাগে যে দোষী মানে যিজন দোষী নহয় তেওঁক আমি আৱেগৰ ভিত্তিত কোনোবাই জেলত সোমাই থ'ম, তেনেকুৱা হ'ব নালাগে। সেয়া হয়তো নকৰে কোৰ্টে, কিন্তু আমি সেই আৱেগটো ৰখা অনুচিত যে তেনেকুৱা মানে আমাৰ চেণ্টিমেণ্ট হিচাপত কোনোবাক জেলত নিয়ক। গতিকে মই কংগ্ৰেছক এইটো কথা পুনৰ সুধিব বিচাৰিছোঁ যে আপোনালোকে যদি শাসনত থাকিলে হয় তেতিয়ালৈকে আপোনালোকে কি ব্যৱস্থা ল'লে হয় যে জুবিন গাৰ্গক আমি বা সাধাৰণ মানুহে ভবা মানুহকেইজনক আপোনালোকে জেলত নিয়া ব্যৱস্থা কৰিলে হয়? আপোনালোকৰ হাতত এটাই বস্তু আছে, আপোনালোকে তাত গৈ পেলাই চাৰ্জশ্বিটখন দিব লাগে, যিটো বৰ্তমানৰ শাসনত থকা চৰকাৰে কৰিছে, খুব কম সময়ৰ ভিতৰতে কৰিছে, মই সেইটো ক'ব লাগিলে। আৰু বৰ্তমান তেওঁলোকে ফাষ্ট ট্ৰেক আদালতৰ ব্যৱস্থা কৰিছে। এয়াও নিশ্চয় পলিটিকেলিও তেওঁ কৰিছে, কাৰণ চাৰ্জশ্বিট যিটো ফাষ্ট ট্ৰেকৰ তেওঁলোকে ডিচিশ্যন লৈছে সেয়া তেওঁলোকৰ জুবিন গাৰ্গৰ যিটো 6 মাহ শেষ হোৱাৰ দিনা যিটো হেৰি আছিলে তাৰ সেইদিনা কৰিছে, যাতে বিৰোধীয়ে সেইটো মানে তেওঁলোকে এটা ইছ্যু বনাব নোৱাৰে। গতিকে মই ভাবোঁ তাত বিজেপিয়ে পলিটিক্স কৰিছে, কাৰণ সেই দিনটোলৈ ৰখিব নালাগিছিল। যদি ইমান দিন তেওঁলোকে তেওঁলোকৰ হাতত আছিলেই, যদি তেওঁলোকে পাৰেই যদি এইখিনি কিয় ইমান দিনটো ৰখিব লগা হৈছে একজেক্টলি 6 মাহৰ দিনলৈকে? গতিকে এইখিনি তেওঁলোকে পলিটিচাইজ কৰিছে। গতিকে দুইটা পাৰ্টিয়ে যিটো পলিটিক্স কৰিছে, এইখিনিতে মই আমাৰ সাধাৰণ মানুহখিনিয়ে আচলতে কি কৰিব লাগে তাক বিচাৰিছোঁ। জুবিন গাৰ্গৰ ন্যায়ৰ টপিকটোৱে অকল আমাৰ গোটেই অসমীয়া জাতিৰ বাদে ৰাজনীতিৰ বিষয় হ'ব নোৱাৰে। ইয়াত আমি সকলোৱে জানো চৰকাৰে চেষ্টা কৰিছে আৰু চৰকাৰে পলিটিক্সো কৰিছে, কিন্তু এয়া আল্টিমেটলি কোৰ্টৰ আণ্ডাৰত আছে। কোৰ্টে এয়া ডিচিশ্যন ল'ব, সময়মতে যি লাগে কৰিব। ফাষ্ট ট্ৰেকৰ ব্যৱস্থা কৰিছে, অতিকৈ ভালৰ কথা। আমি ভাল পোৱা মানুহজন, গতিকে ফাষ্ট ট্ৰেকত সেয়া হ'লে তেওঁ পৰিয়াল হওক, আমি যিমান অনুৰাগী আছোঁ তেওঁলোকে ন্যায় পালে খুব ভাল পাব। আৰু সেই ন্যায় মই পুনৰ কৈছোঁ, সেই ন্যায় এনেকুৱা নহয় যে আমি ভবাই ন্যায়। কোৰ্টে যি বিবেচনা কৰে, তেওঁলোকে যিমান মানে তেওঁলোকে এভিডেঞ্চ আছে তাৰ ভিত্তিত যি ন্যায় হয় তেওঁলোকে দিব, আৰু কোৰ্টত সেই সিদ্ধান্তটো অতি সোনকালে আহিব বুলি মই আশা কৰিছোঁ। সেয়া বাৰু এটা বেলেগ বিষয়বস্তু। কিন্তু জুবিন গাৰ্গৰ অকল ন্যায় যিটো আমি কথা কৈ আছোঁ, সেই বস্তুটো এই অকল টপিক নহয় যে আমি অসমীয়া মানুহে ইলেকশ্যনত ইছ্যু কৰিব লাগে। মই বহুতকেইটা ভিডিঅ' বনাইছোঁ যে ৰাজনীতিত আমি আচলতে কি বিচাৰিব লাগে। বহুতে এনেকৈ কৈ আছে যে চৰকাৰখন ফেইল, এইকাৰণে তেওঁলোকে আমাক সুবিধা দিব পৰা নাই। কিন্তু অকল সুবিধা যিটো আছে, বহুতে ভাবে যে চৰকাৰে তেওঁলোকক সকলো বস্তু বিনামূলীয়াকৈ দি থাকিব লাগে। এয়া কোনো চৰকাৰী এটা মানে ইছ্যু হ'ব নোৱাৰে যে আমাক সকলো বস্তু বিনামূলীয়াকৈ নিদিয়াৰ কাৰণে এখন চৰকাৰ বেয়া। আমি কেইটামান বস্তু প্ৰাইমেৰিলি আমি চৰকাৰৰ পৰা বিনামূলীয়াকৈ বিচাৰিব পাৰোঁ। সেইটো বস্তু হৈছে আমাক শিক্ষাটো, হেল্থৰ বস্তুটো আৰু ৰাস্তা ঘাট হ'লে আমি কি কৰিব পাৰোঁ, যদি আমি কিবা এটা কাম কৰিব বিচাৰিছোঁ, সেয়া বিজনেছেই হওক, আপুনি স্কুলত যাম বুলি ভাবক, শিক্ষাই হওক, এই গোটেইখিনি বস্তু আমাৰ বা মেডিকেলত ইমাৰ্জেঞ্চি হওক, সেইখিনি বস্তু আমি সাধাৰণ মানুহৰ মানে সেইখিনি পোৱা অধিকাৰ, কাৰণ তেতিয়াহে আমি আগবাঢ়িব পাৰিম। যদি ৰাস্তা ঘাট ভাল নহয় আমি আগবাঢ়িব নোৱাৰোঁ। দ্বিতীয় বস্তুটো হৈছে হেল্থ, যিটো আমাৰ অতিকৈ আৱশ্যকীয়, কাৰণ হেল্থ যদি নাথাকে আমি কোনো ইকনমি আগবাঢ়িব নোৱাৰে। সেইটো আমি দাবী কৰিব পাৰোঁ যে আমাক এইটো বিনামূলীয়াকৈ লাগে। তাৰপিছত বস্তুটো হ'ল শিক্ষা। যদি আমি প্ৰত্যেকটো জাতি ধৰ্ম মিলি একেলগে এটা ভাল শিক্ষা পাবলৈ আমি সক্ষম হওঁ, তেতিয়াহ'লে আমাৰ ভৱিষ্যতটো সুনিশ্চিত থাকে, আৰু লগতে আমি একোজন ভাল নাগৰিক হ'ম, যাৰ কাৰণে আমি গোটেই দেশখন গঢ়াত আমাৰ সুবিধা হ'ব। গতিকে এইখিনি বস্তু আচলতে আমি মিছ কৰিব নালাগে। এইকেইটা বস্তু আমি দাবী কৰিব লাগে। পলিউশ্যন, যিটো আমাৰ গোটেই হেল্থ ছেক্টৰৰ এটা অন্যতম বস্তু, যে আমাৰ গোটেই গুৱাহাটী হওক, আমাৰ গোটেই অসমত যিটো পলিউশ্যন বাঢ়িব ধৰিছে, যিটো আমাৰ ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যন বাঢ়িব ধৰিছে, ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যন বাঢ়ক, কিন্তু তাৰ এনেকুৱা হ'ব নালাগে যে আমি ইণ্টাৰনেশ্যনেল নৰ্মছবোৰ ফ'ল' নকৰোঁ, বা আমি গোটেই মানে প্ৰকৃতিৰ যিটো আমাৰ অৱদান আছে, বা আমাক যিটো প্ৰকৃতিৰ লগত চলিব লাগে, সেই বস্তুটো সম্পূৰ্ণ আমি নোহোৱা কৰি পেলাই ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যন আমি কৰিব বিচাৰিছোঁ। সেইটো হ'ব নালাগে। এইকেইটা বস্তু আমি কি কুৱেশ্যন কৰিছোঁ যে ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যন হওক, বা আমাৰ শিক্ষা হওক, আমাৰ হেল্থ হওক, আমাৰ এই গোটেইখিনি বস্তুৱে
আমি যিখিনি বস্তুত সুধিব লাগে সেইখিনি বস্তু সোধা নাই বস্তু এই চৰকাৰে যে দি আছে মিঠাতেল হওক কিবা হেৰি বস্তু কিছুমান অলাগতিয়াল বস্তু বুলিয়ে ক'ম সেইকেইটা বস্তু কাৰণ সেইকেইটা বস্তু একদম তেওঁলোকে এনেকুৱা বস্তু তেওঁলোকে দিছে যিটো বস্তু মানে মানুহৰ মনত লগে ক্লিক কৰে কিন্তু লং টাৰ্ম অনুযায়ী আপোনালোকৰ কোনো হেল্প নহ'ব সেইটো বস্তু যদি আপুনি ভাল শিক্ষা পায় ভাল আপোনালোকে হেল্থ ছেক্টৰ ভাল মানে সুবিধা পায় এখন চৰকাৰী স্বাস্থ্য ব্যৱস্থা আছে সেইটো যেন বিনামূলীয়াকৈ আপোনালোকৰ কিমান টকা আহিব লগতে আপুনি চিন্তা কৰিব নালাগে কিবা এটা কাম কৰাৰ আগত যে আপোনাৰ হেল্থ প্ৰব্লেম হ'লে আপুনি কি কৰিব লাগিব কাৰণ আপোনাৰ গোটেই ফেমিলি হওক আপোনাৰ গোটেইখিনি বস্তুৰ দায়িত্ব আৰু চৰকাৰে লৈছে গতিকে আপুনি জীৱনটোত কি কৰিম বুলি ভাবে নিজৰ উদ্দেশ্যমতে যাব পাৰে গতিকে সেই বিষয়ে আমি কেতিয়াও প্ৰশ্ন কৰা নাই মিঠাতেল আজি দিছে কালি নাই আপোনালোকৰ চাউল আজি দিছে কালি নাই এয়া বস্তু যুগমীয়া হ'ব নোৱাৰে আৰু তেনেকুৱা মানুহবিলাকে এইবিলাক পোৱা উচিত যিবিলাক মানুহ সঁচাকৈ তেওঁলোকে হাত ভৰি একো নাই বা তেওঁলোকৰ এনেকুৱা বেকগ্ৰাউণ্ডৰ কোনো নাই বিৰাট বয়সস্থ মানুহ এজন 80-90 বছৰ আছে তেওঁলোকে কৰিব নোৱাৰে আৰু তেওঁলোকৰ ফেমিলি বেকগ্ৰাউণ্ডতো কোনো নাই তেওঁলোক কমপ্লিটলি ডিপেণ্ডেণ্ট চৰকাৰৰ ওপৰত তেনেকুৱা মানুহবিলাক আচলতে এয়া সুবিধা পাব লাগে কিন্তু সেয়া নহয় মই আগতে কৈছোঁ বিজেপিৰ যিও তেওঁলোকে বৰ্তমান শাসনত থকা সেয়া বিজেপি হওক বা বেলেগ হওক সদায় এইটো হৈ আছে যে তেওঁলোকৰ লগত যি ঘূৰে আশে পাশে সেইকেইজন ব্যক্তিক স্কিম দিয়াৰ কাৰণে আচলতে এনেকুৱা স্কিমবোৰ ওলায় গতিকে এইবিলাক আমি প্ৰশ্ন কৰিব লাগে কিন্তু আমি এইবিলাক প্ৰশ্ন কৰা নাই কোনো তেওঁলোকেও ভালে পায় যেতিয়া পলিটিচিয়ানবিলাকে দেখা পায় যে আপুনি মানে অলাগতিয়াল বস্তু কিছুমানত লাগি আছে আৰু জুবিন গাৰ্গৰ ন্যায়ৰ ক্ষেত্ৰতো মই অলাগতিয়াল বুলি ক'ব খোজা নাই কিন্তু সেয়া বস্তুটো অকল ইছ্যু নহয় আমি বহুত বস্তু আছে আমি প্ৰশ্ন কৰিব লাগে আমি আমাৰ ভৱিষ্যত পৰিকল্পনা কি আমাৰ যি ইমান মানুহ বাঢ়ি আছে তাত সেই সংস্থাপন দিয়াৰ কাৰণে আমি কি ব্যৱস্থা লৈছোঁ বা আমাৰ সীমা যি বিবাদ আছে বেলেগ ওচৰৰ ৰাজ্য হওক আপোনাৰ বেলেগ কাণ্ট্ৰি হওক তাৰ কাৰণে আমি কি ব্যৱস্থা লৈছোঁ এইবিলাক কোনো প্ৰশ্ন কৰা নাই গতিকে মানুহে এইবিলাক কুৱেশ্যন নকৰাকৈ যদি বেলেগ এটা কথা ভাবি পেলাই ভোট দিয়ে পুনৰ আপোনালোকে তেনেই অৱস্থা হ'ব নেক্সট 5 বছৰৰ পিছত আপোনালোকে সেই একেই দুখীয়া হ'ব আপোনালোকে একে শিক্ষা নোহোৱা মানুহ হ'ব একেই আপোনালোকে হেল্থৰ কাৰণে পুনৰ বাহিৰৰ ৰাজ্যত আপোনালোকে যাব লগা হ'ব বাহিৰৰ দেশত যাব লগা হ'ব গতিকে এই যিটো ব্যৱস্থা আছে আপোনালোকে সলনি কৰক অকল চৰকাৰ নহয় মানুহ মেইন দেই কাৰণ আমি মানুহ মেইন আমি ভোট দিয়া অধিকাৰটো আমাৰ সদায় গতিকে আমি যেতিয়া ভোট দিওঁ আমি কি বিবেচনা কৰি ভোট দিব লাগে আপুনি সেইটো জানিব লাগিব আৰু মই সদায় কোৱাৰ দৰে ৰাইজেও ক'ম যে কি কৰিব নহয় কি কৰিছে তাৰ ওপৰত ভোট দিয়ক যোৱা 10 বছৰে বিজেপি ইনাফ টাইম পাইছে কি কৰিব লাগে তেওঁলোকে যথেষ্টখিনি ভাল কাম কৰিছে যদিও বহুত তেওঁলোকৰ ইম্প্ৰুভমেণ্টৰ তেওঁলোকৰ মানে কেইটামান বহুত এৰিয়া আছে যে ইম্প্ৰুভ তেওঁলোকে কৰিব লাগে তেওঁলোকৰ ইম্প্ৰুভমেণ্ট এৰিয়াছ বহুত আছে সেইকেইটাত যদি তেওঁলোকে কাম নকৰে তেতিয়া বা কৰা নাছিলে তেতিয়াহ'লে আচলতে আমি ভোট দিব নালাগে আৰু আমি যিটো ৰিস্ক দেখা পাইছোঁ যে বহুত কংগ্ৰেছৰ মানুহ বিজেপিত সোমাইছে অলাগতিয়াল মানুহ কিছুমান সোমাইছে যিটো বিজেপিৰ ভাৱধাৰাৰ লগত নিমিলে গতিকে সঁচা বিজেপি অনুৰাগীখিনিয়ে বহুত মানে তেওঁলোকে হলঠেকত পৰিছে যে আমি কাক ভোট দিম আচলতে এয়া বস্তু এনেকুৱা হ'ব নালাগে যে অকল মোদীৰ নামতে গোটেই বিজেপি নেতাখিনিয়ে খাই আছে কিন্তু এয়া হ'বলৈ গৈ আছে গতিকে বিজেপিৰ অলপ হ'লেও মই ফেন গতিকে এই বিজেপিৰ যি আদৰ্শ আছে মই আগতে কৈছোঁ মই আদৰ্শৰ ফেন কিন্তু যি পলিটিক্স বৰ্তমান চলিছে মই তাৰ সমৰ্থক নহয় মই এইটো ক্লিয়াৰলি ক'বলৈ বিচাৰি আছোঁ গতিকে এয়া সলনি হওক আৰু পাৰ্টি সলনি হওক আৰু আমাৰ মানুহৰ মনবোৰো সলনি হওক ভালকৈ আমি কি ইহঁত কুৱেশ্যন কৰিবলৈ সেয়া জানো যাতে চ' আজি ভিডিঅ' এইখিনি আছে আৰু শেষত এটাই কথা ক'ম জুবিন গাৰ্গৰ ন্যায় হওক তেওঁলোকে ন্যায় পাওক কোৰ্টৰ মতে আমাৰ সংবিধান মতে যিখিনি বস্তু তেওঁলোকে এভিডেঞ্চ পাইছে তাৰ মতে ন্যায়ৰ ব্যৱস্থা হওক অতি সোনকালে এয়াই আজি ভিডিঅ'ত মই ক'বলৈ ওলাইছিলোঁ ধন্যবাদ